নমস্কাৰ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো সেই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো বা কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅটোত আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে মোৰ তোমাক আঘাত দিয়াৰ উদ্দেশ্য নাছিল মোৰ তোমাক আঘাত দিয়াৰ উদ্দেশ্য নাছিল বুলি কওঁতে আমি কেনেদৰে কম বা মই যদি কওঁ তাৰ তোমাক আঘাত দিয়াৰ তাৰ তোমাক ঠগাৰ উদ্দেশ্য নহয় তাৰ তোমাক ঠগাৰ উদ্দেশ্য নহয় বুলি কওঁতে আমি কেনেদৰে কম এই সকলোখিনি বাক্য আমি কেনেদৰে ইন্টাৰোগেটিভ কৰিম তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম গতিকে ভিডিঅটো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক কনসেপ্টটো বুজি লৈ আপুনিও আপোনাৰ ডেইলি লাইফত এপ্লাই কৰিবলৈ যত্ন কৰক সো আহক এটা ভিডিঅটো আৰম্ভ কৰো আমি অলৰেডি ইয়াৰ আগৰ এটা ভিডিঅ ডিসকাস কৰি আহিলো আমি বাক্য এটা যেতিয়া অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এই চাৰিটা পইণ্টৰ ওপৰত ধ্যান দিব লাগে টেন্স সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট এই চাৰিটা পইণ্ট যদি উলিয়াই ল'ব পাৰো আমি অতি সহজে যিকোনো এটা বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো মই এই ভিডিঅটোৰ আৰম্ভণিতে আপোনালোকক এটা বাক্য কৈছিলো যে মোৰ তোমাক আঘাত দিয়াৰ উদ্দেশ্য নাছিল এই বাক্যটো আমি কেনেদৰে ইংৰাজীত কম বা কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো তাক চাই ল'বলৈ যত্ন কৰো এটা বাক্যটো আপোনালোকে নিশ্চয় স্ক্ৰিনত দেখিব পাৰিছে বাক্যটো কি কৈছে মোৰ তোমাক আঘাত কৰাৰ উদ্দেশ্য নাছিল এই বাক্যটো যদি আমি ইংৰাজীত কাৰোবাক ক'ব লগা হয় আমি কেনেদৰে কম ধৰক আপুনি আপোনাৰ বন্ধু এজনক কৈছে যে মোৰ তোমাক আঘাত কৰাৰ উদ্দেশ্য নাছিল আপুনি কেনে ধৰণে ক'ব এই প্ৰথমতে আমি টেন্সটো ৰিকগনাইজ কৰিম এই নাছিলটোৰ পৰা এটো পাষ্ট ইনডিফিনিট টেন্সৰ নেগেটিভ সেন্টেন্স এটা প্ৰথমতে আমাক লাগে সাবজেক্টটো কোনে আঘাত কৰাৰ উদ্দেশ্য নাছিল এই মইটো বা মোৰটোৰ উদ্দেশ্য নাছিল তেতিয়া মোৰটোৰ কাৰণে আমি মাই ইউজ কৰিব নোৱাৰো আমি ক'ব লাগিব আই past indefinite tense or negative sentence তেতিয়া আমি ব্যৱহাৰ কৰিম I did not এনে ধৰণে আমি ব্যৱহাৰ কৰিম I did not মোৰ নাছিল কি নাছিল তো হল verb এই উদ্দেশ্য নাছিল তেতিয়া উদ্দেশ্যটো হল verb উদ্দেশ্যৰ কাৰণে আমি ব্যৱহাৰ কৰিব এটা verb হেতু হল intend তেতিয়া আমি কম I didn't intend কাৰণ আমি অলৰেডি didn't ইউজ কৰিলো তেতিয়া আমি ভাৰ্বটো কেতিয়া সেকেন্ড ফৰ্মত ইউজ কৰিব নোৱাৰো আমি ভাৰ্বটো সদায় প্ৰেজেন্ট ফৰ্মত ইউজ কৰিম তেতিয়া মই কৈছো I didn't intendৰ লগত সদায় লাগে to মই কৈছো I didn't intend to মোৰ উদ্দেশ্য নাছিল কি কৰা উদ্দেশ্য নাছিল তোমাক আঘাত কৰা বুলি কওঁতে আঘাত কৰাৰ কাৰণে আমি এটা ওয়াৰ্ড ইউজ কৰিব পাৰো হেতু হল hurt you এনে ধৰণে বাক্যটো আমি অতি সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো আৰু আমি মানুহক কোনো ব্যক্তিৰ আগত ক'ব পাৰো আমি যেতিয়া ক'ব লগা হ'ব আমি কেনে ধৰণে কম I didn't intend to hurt you মোৰ তোমাক মানে আঘাত কৰাৰ উদ্দেশ্য নাছিল এনে ধৰণে আমি বাক্যখিনি ক'ব লগা হয় যদি আমি এই বাক্যটো ইন্টাৰোগেটিভ কৰিব লগা হয় তেতিয়া আমি ডিডটো আগলৈ লৈ আহিম আমি ক'ব পাৰো যে did you intend to hurt me মানে তোমাৰ কি মোক আঘাত কৰাৰ উদ্দেশ্য আছিল নেকি এনে ধৰণে আমি পাষ্টটো ইন্টাৰোগেটিভ কৰি ক'ব পাৰো সো এনে ধৰণে প্ৰেক্টিস কৰি চাব দুই চাৰিটা বাক্য আপোনালোকৰ বাবে কনসেপ্টটো সহজ হৈ পৰিব এতিয়া আমি নেক্সট এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো এতিয়া নেক্সট এক্সাম্পল চাওক কি কৈছে তাৰ তোমাক এৰাৰ উদ্দেশ্য এই বাক্যটো চাওক আমি কেতিয়াবা কোন নহয় তাৰ উদ্দেশ্য কি হে তেতিয়া আমি উত্তৰ দিও যে তাৰ তোমাক এৰাৰ উদ্দেশ্য এই এনে ধৰণে তাৰ তোমাক এৰাৰ উদ্দেশ্য বুলি কওঁতে আমি কেনে ধৰণে কম আমি ইয়াত একেটা ভাৰ্বে ইউজ কৰিম intend to ইউজ কৰিম আমি কেনে ধৰণে কম সাবজেক্ট কোন হয় কাৰ মানে কোনে এৰাৰ উদ্দেশ্য কৰি আছে এই হিটোৱে তাৰটোৱে হিটোৱে বা তেখেতটোৱে তেতিয়া আমি কি কম তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম হি আৰু চাওক তাৰ তোমাক এৰাৰ উদ্দেশ্য প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য তেতিয়া আমি ইন্টেন্ডৰ লগত এস ইউজ কৰিম তেতিয়া আমি কম হি ইন্টেন্ডস এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিম আমি কলো যে হি ইন্টেন্ডস হি তাৰ উদ্দেশ্য কি উদ্দেশ্য ইন্টেন্ডস টু ব্যৱহাৰ কৰিম তাৰ পিছত আমি তেতিয়া কম যে হি ইন্টেন্ডস টু তোমাক এৰাৰ উদ্দেশ্য তেতিয়া এৰাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো লিভ ইউ এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিব পাৰো আমি এনে ধৰণে বাক্যটো ক'ব লাগিব আমি যেতিয়া ক'ব লগিয়া হ'ব তেতিয়া আমি কম যে হি ইন্টেন্ডস টু লিভ ইউ হি মানে তোমাক এৰাৰ উদ্দেশ্য বা আমি প্ৰশ্ন কৰিলে আমি ক'ব পাৰো এই ইন্টেন্ডস টু আমি গম পালো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য তেতিয়া আমি ডাজ বাক্যটোৰ আগত ব্যৱহাৰ কৰি Does he intends to leave you মানে তাৰ তোমাক কি এৰাৰ উদ্দেশ্য নেকি এনে ধৰণে আমি প্ৰশ্নও কৰিব পাৰো যদি আমি নেগেটিভ কৰো নেগেটিভত ক'ব পাৰো he doesn't intend to leave you মানে তাৰ তোমাক এৰাৰ উদ্দেশ্য নহয় এনে ধৰণেও আমি বাক্যখিনি ক'ব পাৰো এতিয়া চাও নেক্সট এটা এক্সাম্পল আমি কেতিয়াবা আমাৰ কথা বতৰাৰ মাজত কওঁ যে তাৰ তোমাক ঠগাৰ উদ্দেশ্য নহয় এনে ধৰণৰ বাক্য আমাৰ কনভাৰসেচনৰ মাজত ইউজ হয় তাৰ তোমাক ঠগাৰ উদ্দেশ্য নহয় এই বাক্যটো আমি যদি ক'বলৈ যাওঁ উদ্দেশ্য নহয় বুলি ক'বলৈ যাওঁ তেনেকুৱা হি যদি ঠগিব নিবিচাৰে বুলি কওঁ তেতিয়া আমি want ব্যৱহাৰ কৰিম উদ্দেশ্য নহয় বুলি কৈছো ন উদ্দেশ্য নহয় বুলি কোৱাৰ লগে লগে আমি intend to ব্যৱহাৰ কৰিম তেতিয়া চাওক তাৰ তোমাক ঠগাৰ উদ্দেশ্য নহয় নেগেটিভ সেন্টেন্স আৰু ঠগাৰ উদ্দেশ্য নহয় এইটোৰ পৰা আমি বুজি পালো এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নেগেটিভ সেন্টেন্স সো নেগেটিভ সেন্টেন্স হোৱাৰ লগে লগে তাৰটো হল সাবজেক্ট তেতিয়া আমি কম হি সাবজেক্টৰ কাৰণে আমি ব্যৱহাৰ কৰিম হিৰ লগত সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত ডাজ ইউজ হ'ব তেতিয়া আমি কম doesn't So ene dhone ami বাক্যটো ফর্ম কৰিম he
হি নিবিচাৰে হি তাৰ উদ্দেশ্য নহয় বুলি কওঁতে আমি কি ক'ম হি ডাজন্ট ইন্টেন্ড এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিম হি ডাজন্ট ইন্টেন্ড টু এতিয়া চাওক বাক্যটো কি কৈছে হি ডাজন্ট ইন্টেন্ড টু তাৰ উদ্দেশ্য নহয় কি উদ্দেশ্য নহয় তোমাক ঠগাটো উদ্দেশ্য নহয় তোমাক ঠগাৰ উদ্দেশ্য নহয় সো তেনেকুৱা ক্ষেত্ৰত আমি কি ক'ম হি ডাজন্ট ইন্টেন্ড টু ঠগাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো ভাৰ্বটো হ'ল চিট কাক তোমাক বুলি কওঁতে ইউ সো এনে ধৰণে আমি বাক্যটো অতি সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো আমি কলো যে হি ডাজন্ট ইন্টেন্ড টু চিট ইউ হি ডাজন্ট ইন্টেন্ড টু চিট ইউ মানে তাৰ তোমাক ঠগাৰ উদ্দেশ্য নহয় বা হি তোমাক ঠগিব নিবিচাৰে এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো মাত্ৰ আমি কি কৰিব লাগে বাক্যটো কেনে ধৰণে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰে তাৰ বিষয়ে জানিব লগা হয় আৰু উদ্দেশ্য বিচাৰে এনে ধৰণে যিবোৰ আমি ভাৰ্ব কওঁ এই ভাৰ্ববোৰৰ মিনিংবোৰ বা যিবোৰ ইংলিছ টাৰ্ম হয় এই টাৰ্মবোৰ জনাটো প্ৰয়োজন হয় আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা এনে ধৰণৰ যিবোৰ বাক্য আমি আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰো তাৰ বিষয়ে ক'ব পাৰিব বুলি আশা কৰিলো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে স্পোকেন ইংলিছ গ্ৰামাৰৰ বিভিন্ন টপিকৰ বিষয়ে শিকি থাকিব বিচাৰে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইংলিছ লাৰ্নিংৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে